আপোনালোক সকলোকে নমস্কাৰ জনালো আৰু আজি ভাদ মাহৰ প্ৰথমটো বৃহস্পতিবাৰ মই নামঘৰলৈ ওলাইছো। আপোনালোকক কথা দিছিলো মই নামঘৰলৈ যোৱাৰ আগত আপোনালোকৰ প্ৰতিদিনে দুভাগ নাম মই শুনাই থৈ যাম। সেইটো কাৰণে আজি আগবাঢ়ি আহিছো আপোনালোকলৈ নাম দুভাগ আগবঢ়াই পেলাই মই নামঘৰলৈ যাম। আজি অকণমান খৰকৈ গাম আৰু পদ মই দিব নালাগে। কোনোবাই ভাবিব পাৰে যে পদটো দিয়া নাই, কিন্তু পদ আমাৰ পাঠকনি খুৰীয়ে দিয়ে। মই পদ দিবলৈ মানে মোৰ মুখস্থ ইমান নাথাকে, সেইটো কাৰণে নাম দুভাগ দিওঁ, আমাক খুৰীয়ে পদ দিয়ে। আহকচোন এতিয়া নাম দুভাগ শুনো। আপোনালোকেও নামঘৰত যদিহে ভাল পায় তেতিয়াহ'লে দিব পাৰিব। মোৰ সুৰত নিদিলেও আপোনালোকে নিজৰ সুৰত নাম দুভাগ দিব পাৰিব। বৰ ধুনীয়া নাম আৰু আজি বৃহস্পতিবাৰে এই নাম দুভাগ মানে মিলি যাব। আহকচোন শুনো। সন্ধ্যা পৰতে গুৰুজন আহিছে, কি দি কৰিমে পূজা। ধূপে ধূনা জ্বলাই আনি মাকে বঢ়াই, চৰণ চুই কৰিমে সেৱা। ৰাম ৰাম ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা। পদূলি মূৰতে চৰণ ধুৱাই দিবা, এয়ে হ'ব ভকতৰ সেৱা। নমস্কাৰ। ভাল মানে কেনেকুৱা হৈছে নাজানো, আপোনালোকে জনাব মোক কেনেকুৱা হৈছে নাম দুভাগ। আজি অকণমান খৰকৈ গাইছো আৰু নামঘৰটো আজি অলপ খৰকৈ দিম, মানে খৰ চাপৰিত এই নাম দুভাগ বৰ ধুনীয়া লাগে। এতিয়া আহিছো আৰু আপোনালোকক আহক আমাৰ নামভাগ চাব পাৰিব।